যোনে যোনে অৰুণোদয় পোৱা নাই সেই তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু ফৰ্ম সেই হিচাপত ব্লকতো দিয়া গৈছে ডিচিৰ অৰ্ডাৰ মতে ডিচি আনি দিছে ব্লকত দিছে ব্লকে পঞ্চায়তত পঠাইছে এতিয়া কিমানখন কাৰ্ড ফৰ্ম পঠাইছে কিমান মানুহ বুথ কমিটিৰ প্ৰেচিডেণ্টক দিছে আমি সেইবিলাক নাজানো কাৰণ আমিতো এইটো দেখা নাই আমি লোকৰ কোনো দিনে পোৱা নাই একো সেইকাৰণে তেওঁলোকৰ হেৰিত আমি আহিছিলো কৰিবৰ কাৰণে আমাক বুথ কমিটিৰ পৰা উলিয়াই পঠিয়াই দিয়ে কোন পঞ্চায়ত এইটো পাঁচগাঁও কুলতি পঞ্চায়ত কামটো কৰিছে আমাৰ বুথ কমিটি কৰিছে বুথ কমিটি আগৰ বুথ কমিটি আছিলে ভূপেন দাস প্ৰণৱ দাস তেওঁলোকে কিবা কিবি কাম কৰিছিলে নতুন হৈছে নতুন জমা লৈছে নাম পঠিয়াইছিলে ভূপেন দাসে কিন্তু আৰু এতিয়া নতুন জমা লৈছে বুথ কমিটি হিচাপত পাতি দিছে প্ৰেচিডেণ্ট জানকী দাসক জানকী দাসে এতিয়া বাকীখিনি জমাখিনি লৈছে কিন্তু জানকী দাসৰ তাতে আগৰ ৰিচিপ্টখন আছে নে নাই আমি নাজানো লিষ্টখন আৰু এটা কথা হয় নহয় আমি হেৰি কওঁতে জানকীয়ে কৈছে যে পঞ্চায়তত যা তোমালোকে পঞ্চায়ত আহিলো পঞ্চায়তৰ ছেক্ৰেটাৰীক ক'লো বোলে ছাৰ আমাৰ এনেকুৱা কেছটো কি হয় তাৰমানে কৈছে এইটোতো আমি নাজানো নহয় কাৰণ এইটো আপোনাৰ প্ৰত্যেক গাঁৱে গাঁৱে একোজন তিনিজন কৰি মানে ভোট কমিটিৰ মেম্বাৰ বাছি দিছে মণ্ডল কমিটিয়ে জানো মণ্ডল কমিটি যদি ভোট কমিটি বাছি দিছে কিন্তু আমি MLA বাইদেউক আমাৰ MLA হয় সুমন হৰিপ্ৰিয়া তেখেতে আমি ফোন কৰোঁতে তেখেতে কৈছে যে আপোনালোকে যদি ভোট কমিটি আপোনালোকক ফৰ্মটো দিয়া নাই তেতিয়াহ'লে আপোনালোক পঞ্চায়তত যাওক আমি পঞ্চায়তত আহিলো পঞ্চায়তত আহি আজি ৰাতিপুৱা আজি ছেক্ৰেটাৰী ক'লো ছেক্ৰেটাৰী ক'লে বোলে আপোনালোকৰ এইটো আমি একো নাজানো বোলে একো নাজানে যদি আৰু আমাৰ যি ডকুমেণ্টছ বিলাক আমি জমা দিলো গাঁৱত ভোট কমিটিত জমা দিলো ডকুমেণ্টছ বিলাক কোনে চিলেকশ্যন কৰিলে লিষ্টখন কোনে বনালে কৈছে লিষ্টখন আপোনালোকৰ গাঁৱৰ সেই তিনিজন মেম্বাৰে বনাইছে তেওঁলোকে লিষ্টখন বনাই পেলাই আমাক জমা দিছে আমি সেইমতে আপোনালোকৰ নামটো পঠাই দিছো গতিকে ছেক্ৰেটাৰী ক'লে কি বোলে হেৰি বোলো আপোনালোকৰ ফৰ্ম কিমানখন পঠাই দিছে গাঁৱত ছেক্ৰেটাৰী ক'লে আমি বোলে 137খন দিছো বোলে যদি আপোনালোকে 137খন দিছে আমিতো জানকী দাসৰ ঘৰত যাওঁতে তেওঁ ক'লে কি যে 103খনহে দিছে আমাক গতিকে 103খন যদি ফৰ্ম দিছে বাকীখন ফৰ্ম ক'ত গ'ল আৰু এটা কথা হ'ল কি মানে ফৰ্ম বিলাকৰ এটা চাইড নাম দিছে এটা চাইড ৰেচন কাৰ্ডৰ নাম্বাৰ দিছে আৰু এটা চাইডত আছে কাবাৰ চাইড ৰিজেক্ট কিমান মহিলা বঞ্চিত হৈছে আজি আমি ইয়াতে 45 জনী মান আছিলো মানে কোনোবা গ'লগৈ ঘৰত ধৰ্ণা মাৰি দিলো এইটো ৰাতিপুৱা ধৰ্ণা দিলো কিন্তু ছেক্ৰেটাৰী ছাৰক ক'লো বোলে আপোনালোক থাকি দিয়ক অকণমান তেওঁ ক'লে বোলে আমাৰ ব্লকত কাম আছে ব্লকত যাওঁ কোন জড়িত মানে আমি কেনেকৈ কম এতিয়া ছেক্ৰেটাৰী কৈছে যে আমি দায়ী নহয় পঞ্চায়তৰ মানুহকেইজনে কৈছে আমি দায়ী নহয় আমি বুথ কমিটি আপোনালোকক বুথ কমিটি গঠন কৰি দিছো বুথ কমিটিক আপোনালোকে ধৰক ছেক্ৰেটাৰী ক'লে সেনেকে বুথ কমিটিক ক'ব দিছে আমাক এতিয়া বুথ কমিটিক ক'লে বুথ কমিটিয়ে কয় ছেক্ৰেটাৰীক কওক ছেক্ৰেটাৰীক ক'লে বুথ কমিটিক কওক আমি এতিয়া কাক ধৰিম কওকচোন বাৰু আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক আমি এনেকে হাতযোৰ কৰি নমস্কাৰ কৰিছো সেৱা কৰিছো তেখেতে আমাক একো এটা সেই কৰা নাই আমি তেখেতক শতবাৰ নমস্কাৰ কৰিছো তেখেতে আমাৰ ভাল মানুহ যা নহওক তেখেতে কৈছে কি চব গাঁৱৰ গৰীব মহিলাখিনি পাই লওক কিন্তু আমাৰ তেখেতে মানুহ বাছনি কৰি দিয়া নাই বাছনি কৰি দিছে আমাৰ মণ্ডল কমিটি আমাৰ গাঁৱত তাৰমানে তেখেতে এইবিলাক নাজানে গাঁৱত বহুত দালাল সোমাই গৈছে দালালৰ দ্বাৰা দি এইবিলাক কটা মিলা হৈ আছে আৰু অৰুণোদয় কটা মিলা হৈছে গাঁৱত বহুত দালালি চলি আছে এই তিনিগৰাকী তাৰমানে আগতেতো আমি এইবাৰ মানে এই প্ৰথম এই লাষ্ট আমি ভাবিছো ইমান বাৰ পোৱা নাই বহুত বাৰ ফৰ্ম জমা দিলো পোৱা নাই আমি আৰু ভাবিছো এইবাৰে লাষ্ট এইবাৰ যদি পালো নাপালো নাই কিন্তু এতিয়া কি কম আমি কাক ধৰিম এইজনী বাইদেউ চাওক এহেঁতে বিয়া হোৱা নাই এহেঁতে বিয়া হোৱা নাই সৰুৰ পৰা এহেঁতে 10,000 টকা আঁচনি পাই আছে পঞ্চায়তৰ পৰা এতিয়া সিহঁতক কিয় দিয়া নাই আপুনি নাপাওঁ কি কিবা আঁচনি পাইছে আকৌ আঁচনি আপুনি অবিবাহিত কি ক'ব মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা মোক কোনো একো নেদে কিয় নেদে গাঁৱৰ মানুহবিলাকো বিয়া হৈ আছে একো নাপায় এনেকে কয় কিয় নাপাওঁ মই 10 বছৰ হলাই মোক ভাই আজি শুই আছে কালি গেলি নুখুৱাব পাৰে মই পাম না নাপাম তাৰে ধৰি ময়ো আছো একে